ডি ব্লক আমি যে যেতিয়া ভলীবল খেলিবলৈ ইভাগে হিৰক আছে ইভাগে মৌচম আছে তাৰপিছত চৈবাৰীত তাৰপিছত সেই কি বুলি কয় কাটি আৰু নিতুলে যাই আছে বাৰু যিহেতু ঠাণ্ডা বতৰ অলপ বাৰু গৰম লুগং গাইছ দেহাটো এতিয়া মজা অলপ এই ঠাণ্ডা বতৰত বহুত গৰম তুলং তাৰপিছত ভলীবল খেলে বহুত ভাল লাগে বাৰু তাৰপিছত এটি ৰাস্তাটো যিহেতু খেলাটো ক'ত হ'ব এটি মই বাৰু কৈ দিম চৈবাৰী মানিকপুৰত হ'ব খেলাটো গাইছ তাৰপিছত আছে বাৰু 3 কিলোমিটাৰমান যাব লাগিব জইনান মানে পাইছোঁ আমি ইভাগে 5টা আহিছোঁ এটা নাহিল এটাৰ কৰ্ম আছে ঘৰত বাৰু এটি তাৰপিছত ই বয়া কি লৈ মৌচমে গাড়ী চলাটো আৰু হিৰকো কি লৈ বাৰু আমি বঢ়িয়াকৈ যাই আছোঁ এই অলপ গেলি আৰু ৰিহাবাৰী পাম ৰিহাবাৰীৰ পিছত চৈবাৰী পাৰ হ'লে আৰু আমি ভলীবল খেলা পাই যাম ফিল্ড তাৰপিছত আমি আৰম্ভ কৰি দিম খেলাটো গাইছ এইটা লক্ষ্মী চক পালোঁ গাইছ ইভাগেও বজাৰ তাৰপিছত ইভাগেও সেই অলপ টাইম ৰখলোঁ গাড়ী আহি আছে পাছৰ পৰা আমি এতিয়া যাব লাগিব এটি ৰাস্তাই দি গাইছ বঢ়িয়াকৈ সোমাই দিলোঁ দি নিতুলা শুন বাৰু আগত যাই আছে তাৰপিছত ইভাগে বঢ়িয়াকৈ যাম এইখান ৰিহাবাৰী তাৰপিছত ইখান হৈছে বাছ আমাৰ এই গুৱাহাটীত যোৱা বাছখান এতে থাকে বাৰু ৰাতি হ'লে ঘূৰি আছে তাৰপিছত ইখান হৈছে খেলাঘৰ ইভাগে কোনোবা কিবা লাগলি লক্ষ্মী চকটো দি সোমেলি খেলাঘৰটো পাই যাবি এতিয়া বাছ কাদে আৰু নিতুলে এই কাদে ফোন কৰি আছে তাৰপিছত ক'তবা ৰখছিল আমি আগত অহা বুলি ভাবিছিলোঁ পিছে পাছত আহি আছিল গাইছ কালি বোলে জুবিন দা ন্যায় দিব কি বা হয় এতিয়া ন্যায় দিলে বহুত ভাল আছিল বহুত ভাল জুবিন দাই ইমান ডাঙৰ এটা গায়ক আছিল আমাক ন্যায়টো লাগে বাৰু জুবিন দাৰ ন্যায় হ'লে আমি মনটো বিৰাট ভাল লাগে আৰু আমিও তাৰপিছত ন্যায় লাগব জয় জুবিন দা তাৰপিছত আমি এনেকৈ যাই আছোঁ বঢ়িয়াকৈ এই নিতুল আৰু কাদে যাই আছে আমি তাহাৰ পাছে আহি আছোঁ বাৰু একো নাই এটা কথা কওঁ আমি মানে আমি চাপৰি নহয় চাপৰি হ'লে আমি গাইছ 90-80 উঠলোঁ হৈ এখনি বাৰু আমি কিন্তু গাইছ যাই আছোঁ 30 চাওঁ মিটাৰটো চাওঁ গাড়ী 30ত যাই আছোঁ আমি বেছি স্পীডত নাযাওঁ মানে গাইছ আমি চাপৰি নহয় চাপৰিবিলাকে সেই জোৰত যায় তাহাৰ মৰিবলৈ ভয় নাই মানে আমাৰো ভয় নাই বাৰু হ'লেও এনে উকাহতে কম আৰু উকাহতে মৰি লাভ নাই জীৱনটো আমাৰ আৰম্ভ হৈছেহে মাত্ৰ গাইছ বহুত বাকী আছে আমি এতিয়া গাইছ ভলীবলৰ ফিল্ডখন চাব আহি আছোঁ আৰু এতিয়া বিশ্ৰী মানে বৰ্তমান তাৰপিছত এইখন দোকানখন বুলি কৈছিল এড্ৰেছটো এইখন দোকানখন পালোঁ বাৰু সহায় বা এতিয়া আছে এটি গম পা নাই তাৰপিছত এটি ৰাস্তাইদি বঢ়িয়াকৈ আহি আছোঁ আমি কৰি আছে বাৰু বিশ্ৰী মানে হিৰকে তাৰ লগৰ ছোৱালীক ফোন কৰি আছে সহায় বা আছে এতিয়া আমি ইয়াতে ৰখলোঁ অলপ বাৰু ব্লগ এটা তুই পাৰা যদি আহি ক'ত এই এতিয়া ৰাস্তাটো সোমাই যাবা নাকি চিধা চিধা লাগে নাকি ইভাগে খেলা আৰম্ভ হ'ব আৰু সিভাগে এনেই অলপ সাজু কৰি আছে তাৰপিছত এতিয়া হৈছে মৌচুমী চাওক বলটো মাৰিলি না মাৰা নাই সেটি দাদাই সেই কৰি আছা নেকি মাৰা প্ৰেক্টিচ কৰি আছা ইভাগে কাদে বলটো মাৰি আছে ডুব পাইছে পুৰা সেই হৈ গৈছে মানে ইভাগে আছে আৰু ইভাগে চাওক ট্ৰেইনিং কৰি আছে বৰ্তমান এতিয়া কাদে আমাৰ ইভাগে থকাটো ইভাগে নিতুলে গৈছে ফিল্ডত নামি তাৰপিছত এটি নিতুলে বঢ়িয়াকৈ আছে এটি হিৰকে এটি মৌচুমী বঢ়িয়াকৈ আমি এতিয়া অলপ খেলং বাৰু
বাহিৰত যাচ্ছে কিনে এৰা দিছো হসা লোকালা হেহাত দিন যাচ্ছে কিনে এৰা দিছো বুলি কই ধুলু কি থাকে 10 দবা আন্দি ওয়াই আমারে মুনম্বর কাহে আগা মুনম্বর মোদিও চলি দিয়ে খান ছাগা করে কি পার করব না যে রামায়ণ যায় পাহি যাবারি যাবারি ভলীবল চলিবল খেলা হল বাৰু আমি বঢ়িয়াকৈ এতিয়া ঘৰত যাই আহিলোঁ জিতি আহিলোঁ মানে ৰাহুল গাইছে খালাও জিতবাৰ আমাৰ খেলা বেলেগ না গা চা গৰম তুলি আহিলোঁ বাৰু তাৰপিছত এটা কথা পিছে গাইছে ঠাণ্ডাৰ দিন না ৰাতি অলপ ডুবাই খেলবা আঙুলি চাঙলি অলপ শিলা মাৰি ধৰে গাইছোঁ বলটো অহাৰ লগে লগে মানে ডুব পাই আৰু সেইকাৰণে জেকেট পিন্ধি খেলি আছিলোঁ গাইছ তাৰপিছত ইবাকে মৌচম চৌচম আহোন বঢ়িয়াকৈ গিলেছি তাৰপিছত হিৰকো গিলেছি বাৰু আমি এতিয়া যাই আছোঁ ঘৰত বঢ়িয়াকৈ ঘৰত যাই দি আৰু তাৰপিছত যখনো দিহাবাৰীত আমি কিবা খাং না নাখাং বা গাইছ চকটোত মানে ফুলৰি চুলৰি খাব পাৰোঁ পইচা যদি আছে চব কথাৰে আৰু নাথাকিলে আৰু কেনেকৈ খাবি গাইছ কেতিয়া নাথাকিলে কালি আহিব লাগিব আমি খাবা তাৰপিছত ইবাকে নিতু ৰাহুন যাই আছে তাৰপিছত আমি তাহাৰ পাছে পাছে যাই আছোঁ বাৰু কথা নাই যাই আছোঁ বঢ়িয়াকৈ যি ৰাস্তা খাব মানে খেলে গাইজ ভাল লাগল মানে কি অলপ ফাল্টু কৰি থাকে ফাল্টুটো বেছি তাৰ ইমান ডাঙৰ হৈছে মানে ফাল্টুটো বেছি বাঢ়ি আহিছে তাৰ গম মানে গাইজ কি ক'ব আৰু উপায়টো নাই তাৰপিছত আমি বঢ়িয়াকৈ যাইছোঁ এতিয়া ঘৰত আৰু অলপ কিবা এনে আলোচনা কৰি আছে ভলীবলত কি আলোচনা কৰি আছে চাওক
এটি ৰাস্তাটো বঢ়িয়াকৈ এইখন গাড়ী আহিল আমি অলপ চাইডেৰে কাটি দিলোঁ এটি ৰাস্তাইটো সোমাই গৈছিলোঁ আৰু এতিয়া আমি এই ছয়বাৰী পাৰ হ'লোঁ ইভাগে যাই আছোঁ এতিয়া ৰিহাবাৰী পাম আস্তাকে ৰিহাবাৰী পাম গাইজ কি ধুনীয়া লাগব খেলে কিন্তু গাইজ মজা লাগছে কি কম আৰু খেলে কিন্তু মজা লাগছে পিছে ঠাণ্ডা অলপ সেইকাৰণে ভাল লাগছে ঠাণ্ডা অলপ ৰিহাবাৰীত আহিছোঁ ভলীবল খেলে এতিয়া আমি ইয়াতে দোকানত বহিলোঁ চিকেন পকৰা খাই এতিয়া বঢ়িয়াকৈ ঘৰত যাম এদি মৌচুমে খাই আছে ইভাগে চিকেন পকৰা আৰু ফুৰৰি ইভাগে হিৰকে খাই আছে তাৰপিছত এই মোৰ তাতো আছে ইয়াৰে ময়ো খাম গাইছ এটি মোৰ মজা আছে খাই বঢ়িয়াকৈ খাই আছে তাৰপিছত এটি মৌচুমে খাই আছে এই চুপ খাই আছে হিৰকে বঢ়িয়াকৈ চাওক মোক নেদেখবি এটি কি ধুনীয়াকৈ খাই আছে তাৰপিছত এটি চচৰ বটল ধুনীয়াকৈ খাইছোঁ দেই চচৰ বটলটো দেখাব লাগে নাই আমাৰ খোৱা হ'ল বাৰু ইয়াক আমি ৰখি আছোঁ আমি তাৰপিছত খোৱা হোৱাৰ পিছত আমি এতিয়া বাই দিম আমি বঢ়িয়াকৈ এতিয়া চুমৰা পাৰোঁ গাইজ এতিয়া আমি গোটেই কথাই যাওঁ বাৰু এটি আমি গোটেই কথাই যাওঁ মৌচুম যাবি বাৰু এটি মৌচুমে বঢ়িয়াকৈ যাব ভিডিঅ'টো যদি ভাল লাগছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব